গৰু ছাগলীৰ উৎপাদত ভাইটি মই আৰু দেউতাই পাকাৰ পোষ্ট আৰু লোহাৰ নেট দিম বুলি গাৰা খুন্দি আছো। এতিয়া সেই পোষ্টবিলাক মজবুতকৈ পুতিবৰ কাৰণে সঠিক পৰিমাণৰ বালা আৰু সঠিক পৰিমাণৰ পাথৰৰ প্ৰয়োজন আৰু লগতে ষ্ট্ৰেং দিবৰ কাৰণে চিমেণ্টটো লাগিবই। আৰু এতিয়া এই তিনিটা মিক্স কৰি কিনে ইয়াত দিব লাগিব পানীখিনি ভালকৈ দিয়া হোৱাৰ পিছত এতিয়া এইবিলাক ভালকৈ মিক্স কৰিব লাগিব। আমি বাৰু কামখিনি নিজে কৰি আছো, কোনো মিস্ত্ৰী মতা নাই। চ' কিবা ভুল থাকিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইখিনিৰ পৰা মিক্স হৈছে, মোৰ অকণমান ভাগৰ লাগিছে, চ' দেউতাক অকণমান মিক্স কৰিব দি দিছো। মেইন কামখিনি হ'ল যেতিয়া এতিয়া পোষ্টবিলাক ইয়াত দাঙি কিনে লৈ আহিব লাগিব। এনেকৈ যিমান পোষ্ট আছে প্ৰত্যেকটো গাঁতৰ ওচৰে থৈ দি দিছো। পোষ্টখিনি অনা হ'ল যেতিয়া এতিয়া এই পোষ্টবিলাক পুতিব লাগিব। প্ৰথমে অকণমান গাঁতত মছলা দি লৈছো আৰু তাৰপিছত তাত পোষ্টটো দি দিছো। তাৰপিছত মই আনিব গ'লো মছলা আৰু মছলাখিনি লৈ আহি কিনে মই গাঁতটোত ভালকৈ ফিল আপ কৰি দি দিছো, যাতে পোষ্টটো লৰচৰ নকৰে আৰু মজবুতকে ধৰি ৰাখে। এনেকৈ সম্পূৰ্ণ বাগানখনত পাকাৰ পোষ্টবিলাক পুতা হ'ল বাৰু। কামখিনি সম্পূৰ্ণ হ'ল যেতিয়া মই এতিয়া গা মুখ ধুই কিনে ভাত খাব ললো। মই ভাত খাই থাকোঁতে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। পুনৰ লগ পাম নেক্সট ভ্লগলৈ।